নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ লৈ আহিছোঁ ৰাজনীতি প্ৰেক্ষাপটৰ অন্য এক খবৰ বিটিচি তুংগত উঠিছে নিৰ্বাচনী গৰম বতাহ বাক্সাৰ দিহিৰা পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী মুন সিং ব্ৰহ্মক বিপিএফে পূৰ্ণ সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে বিটিচি তুংগত উঠিছে নিৰ্বাচনী গৰম বতাহ বাক্সাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মুন সিং ব্ৰহ্মৰ নিৰ্বাচনী মহিলা সমদল নিৰ্বাচনী প্ৰাৰ্থী মুন সিং ব্ৰহ্মত নিহিৰা সমষ্টিৰ বিপিএফৰ পূৰ্ণ সমৰ্থন দিহিৰা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ৰাজেশ বৰা থকাৰ পিছতো নিৰ্দলীয় প্ৰাৰ্থী মুন সিং ব্ৰহ্মক বিপিএফে সমৰ্থন কৰাটো ৰহস্য সৃষ্টি হৈছে মুন সিং ব্ৰহ্মৰ নিৰ্বাচনী সমদলত প্ৰায় 5 শতাধিক সমৰ্থকৰ অংশগ্ৰহণ সমৰ্থকসকলে মুন সিং ব্ৰহ্ম জিন্দাবাদ উৰাজাহাজ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে আজি মোৰ নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট হিচাপে মোৰ যিসকল ছাপৰ্টাৰ আছে স্পেচিয়েলি লেডিজ ওমেন উইংছ তেওঁলোকক আমি এই ৰিক্সাত উঠাই আমাৰ সমষ্টিবাসী ৰাইজক আগন্তুক বিটিচি যোনটো ইলেকশ্যন হ'ব ইয়াৰ ওপৰত এটা সজাগতা অৰ্থাৎ মহিলা এৱাৰনেছ প্ৰগ্ৰাম হিচাপে আমি লৈছোঁ আপুনি নিৰ্দলীয়ভাৱে উঠিছে কিন্তু আপোনাৰ সমৰ্থকবিলাক বিপিএফৰ কি আচলতে চাওক ময়ো বিপিএফ কৰি আহি আছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ টিকেট নাপালেও মোক সকলোৱে আমাৰ যিসকল কৰ্মকৰ্তা আৰু সভাপতি ৰাইজ তেওঁলোকে মোক টিকেট নাপালেও নিৰ্দলীয় হিচাপে খেলিবলৈ আহ্বান কৰিছে আৰু তেওঁলোকৰ আহ্বান আগত ৰাখি মই আগবাঢ়িছোঁ যিহেতু মই বিপিএফ দল কৰি আহি আছিলোঁ গতিকে আজিৰ দিনত মোৰ যিসকল ফলোৱাৰ্ছ কোনোবা বিপিএফো হ'ব পাৰে কোনোবা অন্যান্য হ'ব পাৰে সকলো মোক ভাল পায় তেওঁলোকে মোৰ লগত সহযোগিতা আগবঢ়াই আছে ইউপিএলে কৈ আছে বিপিএফে ভ্ৰষ্টাচাৰ দুৰ্নীতিত সেই এইবাৰ পৰিৱৰ্তন লাগে এইটো তেওঁলোকৰ কথা কিন্তু তেওঁলোকে পৰিৱৰ্তন কৰাৰ চেগতে বিপিএফ চৰকাৰে যিখিনি বনাইছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সেই ৰাস্তাইদি তেওঁলোকে সেই গানটো গাই আছে তেওঁলোকে সেইটো অভ্যাগত আজিৰ কথা নহয় আগতে কৈ আহিছে এতিয়াও তেওঁলোকে সেই কথাকে কৈ আহিছে আপুনি যেহেতু এজন প্ৰাক্তন বিপিএফে আছিল আৰু সেই বিপিএফৰে একজন ইয়াত কেণ্ডিডেট দিছে ইয়াত মানে যিটো চিম্বল দলৰ চিম্বলক লৈ কিবা ৰাইজৰ মাজত বিভ্ৰান্তি হ'ব নেকি ইতিমধ্যে বিভ্ৰান্তি হোৱাৰ কথা নাই কাৰণ ইমান দিন আমি সেই কথাটোকে ৰাইজৰ আগত ভালকৈ বুজনি দি আহি আছোঁ আৰু আমাৰ ৰাইজে মোক যিসকল শুভাকাংক্ষী ৰাইজ তেওঁলোকে ইতিমধ্যে কথাটো বুজিবলৈ সক্ষম হৈছে আপোনাৰ কালত প্ৰত্যাহ্বান হ'ব বুলি ভাবে আপোনাৰ সমষ্টিত প্ৰত্যাহ্বান আজিৰ তাৰিখত তেনেকুৱা নাই থাকিব কোনোবা এজন ৰাজু বৰালে কিমানমান ভোট পাব ৰাজু বৰুৱা কিমান ভোট পায় এতিয়া মই মানে নকয় ভাল যেন পাওঁ প্ৰভাৱ কেনেকুৱা জয়ৰ সম্ভাৱনা আৰু এই খবৰটোৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই নিশা শৰ্মা বিদায় লৈছোঁ প্ৰতি মুহূৰ্তত খবৰ বাবে তথা সজাগ হৈ থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পিয়া নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ